নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছো। বহুতে সুধি আছিলে যে ডিএমই গ্ৰেড 4 পোষ্টবিলাকৰ কি হ'ল, অফিচিয়েল নটিচ আহি গ'ল। ভাল খবৰ নহয়, যথেষ্ট বেয়া খবৰ আহিছে। কিন্তু বেয়া খবৰৰ লগতে ভাল খবৰো হ'ব পাৰে, কাৰণ এই বেয়া খবৰটোৰ বাবে দুদিনমান পিছত ভাল খবৰ এটাও আহি যাব পাৰে। ভিডিঅ'টোত গোটেইখিনি আমি আলোচনা কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া কথা হৈছে ডিএমইত গ্ৰেড 3 গ্ৰেড 4 বিভিন্ন সময়ত বহুবাৰ এপ্লাই হৈ গৈছে। তো গ্ৰেড 4ৰ প্ৰায় 657 পোষ্ট আছিলে। বিভিন্ন ধৰণৰ মেডিকেল কলেজৰ বাবে এই পোষ্টবিলাকৰ আবেদন বিভিন্ন সময়ত হৈছিলে, আৰু সেই সকলোখিনি গ্ৰেড 4 পোষ্টৰ যি এডভাৰটাইজমেণ্ট আছিলে, এডভাৰটাইজমেণ্টৰ নাম্বাৰ আছিলে DME/recruitment 2023 আৰু যিটো প্ৰথম মুকলি হৈছিলে 1 ফেব্ৰুৱাৰী 2023। তো ইয়াৰ পিছত বিভিন্ন ধৰণৰ মেডিকেল কলেজৰ বাবে ভেকেঞ্চি বৃদ্ধি হৈছিলে, আৰু সেইমতে টাইম টু টাইম ইয়াৰ বাৰ এপ্লাই হৈ গৈছিলে বুলি আমি ক'ব পাৰোঁ। ইয়াতে বিশেষকৈ চাওক, নলবাৰী মেডিকেল কলেজ এণ্ড হস্পিটেল, কোকৰাঝাৰ মেডিকেল কলেজ এণ্ড হস্পিটেল, নগাঁও মেডিকেল কলেজ এণ্ড হস্পিটেল। তো এইখিনিৰ বাবে যিখিনি গ্ৰেড 4 পোষ্ট আছিলে, সেইখিনি এতিয়া কৈছে যে হিয়াৰ বাই কেনচেলড। তো এইখিনি পোষ্টৰ এডভাৰটাইজমেণ্টটো কেনচেল হৈ গৈছে। অৰ্থাৎ এইখিনি পোষ্টৰ বাবে যদি আপোনালোকে এপ্লাই কৰিছিলে, তেনেহ'লে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন এতিয়া আৰু কামত নাহে। কিন্তু যদিহে ইয়াৰ বাহিৰেও অন্যান্য মেডিকেল কলেজৰ ভেকেঞ্চি আছিলে, তো সেইবিলাকৰ বিষয়ে আমি কম সময়ৰ ভিতৰত নতুন নটিচ পাই যাম। সেইবিলাক কি হ'ল, আমি ভালদৰে কথাখিনি ক্লিয়াৰ কৰি এতিয়াই ক'ব নোৱাৰিম, কাৰণ ইয়াতে মাথো 3খন কলেজৰহে কৈছে। তো এনে ক্ষেত্ৰত আপোনালোকে এডভাৰটাইজমেণ্টটোত চাই ল'ব আপোনালোকে কোনখন কলেজৰ বাবে এপ্লাই কৰিছিলে। এই 3খন কলেজৰ বাবে যদি এপ্লাই কৰিছিলে, তেনেহ'লে আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম কেনচেল হৈছে। আৰু ইয়াৰ লগে লগে যিহেতু চাওক, এই এডভাৰটাইজমেণ্ট কেইটা কেনচেল কৰিছে মানে কি, মানে এই পোষ্ট কেইটা খালী হৈ ৰৈছে। হয়তো ভেকেঞ্চি বাঢ়িব, হয়তো এতিয়া ৰিজাৰ্ভেশ্যনৰ যিটো সমস্যা হৈ আছে, টি ট্ৰাইবৰ কাৰণে ৰিজাৰ্ভেশ্যন ৰাখি আছে, তো সেইবাবে হয়তো এই পোষ্টখিনিৰ পুনৰ এপ্লাই আৰম্ভ হ'ব। তো এইটো আপোনালোকক আগতীয়া এটা সংকেত দি থলো, নিশ্চয় এই এডভাৰটাইজমেণ্টটো মুকলি কৰি দিব আৰু আপোনালোকে পুনৰ এপ্লাই কৰিব পাৰিব। যিসকলে এপ্লাই কৰা নাছিলে তেওঁলোকৰ বাবে এইটো ভাল খবৰ, এপ্লাই কৰা সকলৰ বাবে বেয়া খবৰ, কিয়নো বহুতে নিজে এপ্লাই কৰিব নোৱাৰে, মোবাইলত এপ্লাই কৰিব নোৱাৰে। কম্পিউটাৰ দোকানত গৈ 100 টকা ফিজ ভৰি এপ্লাই কৰিছে। ফিজটো চৰকাৰক দিব নালাগে, কিন্তু কম্পিউটাৰ দোকানখনক দিব লাগে। তো তেনে ক্ষেত্ৰত সেইটো এটা বেয়া খবৰে হয়। তো যিয়ে নহওক, আপোনালোকে আকৌ এপ্লাই কৰিলেই হ'ল, আৰু নিশ্চয় অন্যান্য ভেকেঞ্চিৰ বাবে আপোনালোকে এপ্লাই কৰিছে, তাৰ বাবে আপোনালোকে ৰেগুলাৰ ষ্টাডি কৰি থাকক। আৰু আমি স্বাস্থ্য বিভাগৰে হওক, অসম চৰকাৰৰ বিভিন্ন ধৰণৰ, অসম পুলিচ, ADRE আৰু বিভিন্ন বিভাগৰ বাবে অসমীয়া মাধ্যমৰ PDF বহুতো এভেইলেবল কৰিছোঁ যথেষ্ট কম দামতে। এইবিলাক আপোনালোকে আমাৰ ৱেবছাইট ভিজিট কৰি অথবা ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা কিনি ল'ব পাৰে। বিশেষকৈ স্বাস্থ্য বিভাগৰ গ্ৰেড 3 পোষ্টৰ বাবে অসমীয়া মাধ্যমৰ এই PDFখন কিনিব পাৰে। 10,000 প্ৰশ্ন উত্তৰ আছে, আৰু ইংৰাজী মাধ্যমৰখনো কিনিব পাৰে। 9,000 প্ৰশ্ন উত্তৰ ইয়াতে লাভ কৰিব। তো ভিডিঅ'টো এইখিনি, লাইক কৰিব, শ্বেয়াৰ কৰিব, ধন্যবাদ।